Hello guys, welcome back to my YouTube channel No Fast BD. আগন্তুক অসম চৰকাৰৰ হ'বলগীয়া DLEDৰ এন্ট্ৰেন্স এক্সামৰ বাবে সোশ্যাল সায়েন্সৰ কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্ন আপোনালোকলৈ লৈ আহিছোঁ। আহকচোন আজি আমাৰ ভিডিঅ'ৰ প্ৰথমটো প্ৰশ্ন চাওঁ। আজি আমাৰ ভিডিঅ'ৰ প্ৰথমটো প্ৰশ্ন হ'ল ইউফ্ৰেটিছ আৰু টাইগ্ৰিছ নদী পাৰত কোনটো প্ৰাচীন নগৰীয় সভ্যতা গঢ় লৈ উঠিছিল বা উঠিছে। ইউফ্ৰেটিছ আৰু টাইগ্ৰিছ নদীৰ পাৰত কোনটো প্ৰাচীন নগৰীয় সভ্যতা গঢ় লৈ উঠিছে। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বেবিলনীয় সভ্যতা। ইউফ্ৰেটিছ আৰু টাইগ্ৰিছ নদীৰ পাৰত বেবিলনীয় সভ্যতা গঢ় লৈ উঠিছে। আজি আমাৰ ভিডিঅ'ৰ 2 নম্বৰত থকা প্ৰশ্নটো চাওঁ আহক। 2 নম্বৰত থকা প্ৰশ্নটো হ'ল চীনা সভ্যতা কোন নদীৰ পাৰত গঢ় লৈ উঠিছিল। চীনা সভ্যতা কোন নদীৰ পাৰত গঢ় লৈ উঠিছিল। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব চীন নদীৰ পাৰত। চীনা সভ্যতা চীন নদীৰ পাৰত গঢ় লৈ উঠিছিল। আজি ভিডিঅ'ৰ 3 নম্বৰ স্থানত থকা প্ৰশ্নটো হ'ল ভাৰতৰ প্ৰথমটো কপাহী বয়ন কল কেতিয়া স্থাপন হৈছিল। ভাৰতৰ প্ৰথমটো কপাহী বয়ন কল কেতিয়া স্থাপন হৈছিল। কোনোবাই জানে নেকি? আমাক কমেণ্ট বক্সত জনাওকচোন। প্ৰশ্নটো হ'ল ভাৰতৰ প্ৰথমটো কপাহী বয়ন কল কেতিয়া স্থাপন হৈছিল। ভাৰতৰ প্ৰথমটো কপাহী বয়ন কল কেতিয়া স্থাপন হৈছিল। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 1818 চনত। ভাৰতৰ প্ৰথমটো কপাহী বয়ন কল 1818 চনত স্থাপন হৈছিল। ভাৰতৰ প্ৰথমটো কপাহী বয়ন কল ক'ত স্থাপন হৈছিল? প্ৰথম ক'ত স্থাপন হৈছিল? প্ৰথম স্থাপন হৈছিল কলিকতাত। ক'ত স্থাপন হৈছিল? কলকাতা। 1818 চনত কলকাতাত ভাৰতৰ প্ৰথমটো কপাহী বয়ন কল স্থাপন হৈছিল। আহক আমি পাছৰটো ভিডিঅ'লৈ যাওঁ। আমাৰ 4 নম্বৰ স্থানত থকা প্ৰশ্নটো হ'ল ভাৰতত কেতিয়া পোন প্ৰথমবাৰৰ বাবে ৰেল চলাচল হৈছিল বা কৰিছিল। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 1853 চনৰ 16 এপ্ৰিলত। ভাৰতত কেতিয়া পোন প্ৰথমবাৰৰ বাবে ৰেল চলাচল হৈছিল? 1853 চনৰ 16 এপ্ৰিলত। পোন প্ৰথমবাৰৰ বাবে ক'ৰ পৰা ক'লৈ ৰেল চলাচল হৈছিল বাৰু আপোনালোক কোনোবাই জানে নেকি? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব মুম্বাইৰ পৰা থানেলৈকে প্ৰথমবাৰৰ বাবে ৰেল চলাচল হৈছিল। ভাৰতত 1853 চনৰ 16 এপ্ৰিলত পোন প্ৰথমবাৰৰ বাবে ৰেল চলাচল হৈছিল। ক'ৰ পৰা ক'লৈ? মুম্বাইৰ পৰা থানেলৈকে। আপোনালোকে সকলোৱে মনত থাকিবনে এইটো? ভাৰতৰ পোন প্ৰথমবাৰৰ বাবে ৰেল চলাচল হৈছিল 1853 চনৰ 16 এপ্ৰিলত। ক'ৰ পৰা ক'লৈ হৈছিল? মুম্বাইৰ পৰা থানেলৈকে। আপোনালোকে এইটো নোট কৰি ৰাখিব পাৰে। এইটো আমাক কিছুমান সুধিব পাৰে। কিছুমান পৰীক্ষাত আমি দেখিছোঁ এনেকুৱা কুৱেশ্যন সোধা। তো আপোনালোকে নোট কৰি ৰাখিব পাৰে, সুধিব পাৰে আপোনালোকক। আহক আমি পাছৰ ভিডিঅ'টোলৈ যাওঁ। আমি পাছৰ প্ৰশ্নটোলৈ যাওঁ। আমাৰ 5 নম্বৰ স্থানত থকা প্ৰশ্নটো হ'ল ভাৰতৰ দীৰ্ঘতম ৰাষ্ট্ৰীয় ঘাইপথটো কি? ভাৰতৰ দীৰ্ঘতম ৰাষ্ট্ৰীয় ঘাইপথটো কি? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 7 নং ৰাষ্ট্ৰীয় ঘাইপথ। ভাৰতৰ দীৰ্ঘতম ৰাষ্ট্ৰীয় ঘাইপথটো কি? 7 নং ৰাষ্ট্ৰীয় ঘাইপথ। আপোনালোক সকলোৱে মনত থাকিবনে এইটো? ভাৰতৰ দীৰ্ঘতম ৰাষ্ট্ৰীয় ঘাইপথটো কি? 7 নং ৰাষ্ট্ৰীয় ঘাইপথ।
ইয়াৰ দৈৰ্ঘ্য হ'ল 2369 কিলোমিটাৰ। ইয়াৰ দৈৰ্ঘ্য কিমান? 7 নং ৰাষ্ট্ৰীয় ঘাইপথটোৰ দৈৰ্ঘ্য কিমান? 2369 কিলোমিটাৰ। 2369 কিলোমিটাৰ। আপোনালোকে সকলোৰে মনত থাকিবনে? 7 নং ৰাষ্ট্ৰীয় ঘাইপথটোৰ দৈৰ্ঘ্য হ'ল 2369 কিলোমিটাৰ। এইটো ক'ৰ পৰা ক'লৈ আছে? কোনোবাই জানে নেকি? ভাৰতৰ দীৰ্ঘতম ৰাষ্ট্ৰীয় ঘাইপথটোৰ নাম কি? 7 নং ৰাষ্ট্ৰীয় ঘাইপথ। ইয়াৰ দৈৰ্ঘ্য কিমান? 2369 কিলোমিটাৰ, 2369 কিলোমিটাৰ। ই ক'ৰ পৰা ক'লৈ বিস্তৃত হৈ আছে? 7 নং ৰাষ্ট্ৰীয় ঘাইপথটো বিস্তৃত হৈ আছে বাৰাণসীৰ পৰা কন্যাকুমাৰীলৈকে। ক'ৰ পৰা ক'লৈ? বাৰাণসীৰ পৰা কন্যাকুমাৰীলৈকে। আপোনালোকে সকলোৰে মনত থাকিবনে এইটো? আপোনালোকে এইটো নোট কৰি ৰাখিব পাৰে। 7 নং ৰাষ্ট্ৰীয় ঘাইপথটোৰ দৈৰ্ঘ্য কিমান? 2369 কিলোমিটাৰ। ই ক'ৰ পৰা ক'লৈ বিস্তৃত? বাৰাণসীৰ পৰা কন্যাকুমাৰীলৈকে। আপোনালোকে এইটো নোট কৰি ল'ব সকলোৱে। আহক আমি পাছৰ প্ৰশ্নটোলৈ যাওঁ। আমাৰ 6 নম্বৰ স্থানত থকা প্ৰশ্নটো হ'ল ভাৰতৰ কোনখন ৰাজ্যত পথৰ ঘনত্ব সকলোতকৈ বেছি? ভাৰতৰ কোনখন ৰাজ্যত পথৰ ঘনত্ব সকলোতকৈ বেছি? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব কেৰালা। ভাৰতৰ কোনখন ৰাজ্যত পথৰ ঘনত্ব সকলোতকৈ ক'ত বেছি? কেৰালাত। আপোনালোকে কোনোবাই জানে নেকি ভাৰতৰ সকলোতকৈ পথৰ ঘনত্ব কম থকা ৰাজ্যখন কি বাৰু? আপোনালোকে কোনোবাই জানে নেকি? জানে যদি জনাওকচোন আমাক। ভাৰতৰ সকলোতকৈ কম পথৰ ঘনত্ব কোনখন ৰাজ্যত? জম্মু আৰু কাশ্মীৰত। সকলোতকৈ কম ক'ত? জম্মু আৰু কাশ্মীৰত। সকলোতকৈ বেছি ক'ত? কেৰালা। ভাৰতৰ কোনখন ৰাজ্যত পথৰ ঘনত্ব সকলোতকৈ বেছি? কেৰালা। ভাৰতৰ কোনখন ৰাজ্যত পথৰ ঘনত্ব সকলোতকৈ কম? জম্মু আৰু কাশ্মীৰ। আপোনালোকে এইটো মনত ৰাখিব। এইটো আপোনালোকক সুধিব পাৰে। আহক আমি পাছৰটো প্ৰশ্নলৈ যাওঁ। আমাৰ 7 নম্বৰ স্থানত থকা প্ৰশ্নটো হ'ল ব্ৰহ্ম সমাজৰ প্ৰতিষ্ঠাপক কোন? ব্ৰহ্ম সমাজৰ প্ৰতিষ্ঠাপক কোন? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ৰাজা ৰামমোহন ৰায়। ব্ৰহ্ম সমাজৰ প্ৰতিষ্ঠাপক কোন? ৰাজা ৰামমোহন ৰায়। আহক আমি পাছৰটো প্ৰশ্নলৈ যাওঁ। আজি আমাৰ 8 নম্বৰ স্থানত থকা প্ৰশ্নটো হ'ল নাবাৰ্ড মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? নাবাৰ্ড মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব মুম্বাইত। নাবাৰ্ড কেতিয়া স্থাপন কৰা হৈছিল? আপোনালোকে কোনোবাই জানে নেকি? নাবাৰ্ডৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? মুম্বাইত। ইয়াক স্থাপন কৰা হৈছিল 1982 চনত। কেতিয়া স্থাপন হৈছিল? 1982 চনত। ক'ত স্থাপন হৈছিল? মুম্বাইত। আপোনালোকে এইটো নোট কৰিব, নোট কৰি ৰাখি থ'ব। আপোনালোকক আহিব পাৰে এক্সামত। চ' আপোনালোকে এইটো নোট কৰিব। নাবাৰ্ডৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? মুম্বাইত। কেতিয়া স্থাপন কৰা হৈছিল? 1982 চনত। আহক আমি পাছৰটো প্ৰশ্নলৈ যাওঁ। আমাৰ 9 নম্বৰ স্থানত থকা প্ৰশ্নটো হ'ল কোনটো গ্ৰহক পৃথিৱীৰ যমজ বুলি কোৱা হয়? কোনটো গ্ৰহক পৃথিৱীৰ যমজ বুলি কোৱা হয়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব শুক্ৰ গ্ৰহক। কোনটো গ্ৰহক পৃথিৱীৰ যমজ বুলি কোৱা হয়? শুক্ৰ গ্ৰহক। কিয় কোৱা হয়? কাৰণ ই পূবৰ পৰা পশ্চিমলৈ ঘূৰে। কিয় কোৱা হয়? কাৰণ ই পূবৰ পৰা পশ্চিমলৈ ঘূৰে।
শুক্ৰ গ্ৰহ সূৰ্যৰ দূৰত্বৰ পৰা কেই নম্বৰ স্থানত আছে আপোনালোকে কোনোবাই জানে নেকি? শুক্ৰ গ্ৰহ সূৰ্যৰ পৰা 2 নম্বৰ স্থানত আছে। কেই নম্বৰ স্থানত? দ্বিতীয় স্থানত আছে। শুক্ৰ গ্ৰহ সূৰ্যৰ দূৰত্বৰ পৰা দ্বিতীয় স্থানত আছে। আৰু ইয়াক পৃথিৱীৰ যমজ বুলি কিয় কোৱা হয়? কাৰণ ই পূবৰ পৰা পশ্চিমলৈ ঘূৰে। কোন গ্ৰহক পৃথিৱীৰ যমজ বুলি কোৱা হয়? শুক্ৰ গ্ৰহক। আপোনালোকে এইকেইটা নোট কৰি ৰাখিব। আহক আমি আজি অন্তিমটো প্ৰশ্নলৈ যাওঁ। আমাৰ অন্তিম স্থানত থকা প্ৰশ্নটো হ'ল বিষুৱ ৰেখাৰ অক্ষাংশ কিমান? বিষুৱ ৰেখাৰ অক্ষাংশ কিমান? বিষুৱ ৰেখাৰ অক্ষাংশ কিমান? আপোনালোকে জনাওকচোন। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 0 ডিগ্ৰী। কিমান? বিষুৱ ৰেখাৰ অক্ষাংশ কিমান? 0 ডিগ্ৰী। বিষুৱ ৰেখাৰ সৰ্বমুঠ দৈৰ্ঘ্য কিমান বাৰু? আপোনালোকে জানে নেকি কোনোবাই? বিষুৱ ৰেখাৰ সৰ্বমুঠ দৈৰ্ঘ্য প্ৰায় 40,075 কিলোমিটাৰ। কিমান? 40,075 কিলোমিটাৰ। বিষুৱ ৰেখা 21 মাৰ্চ আৰু 23 ছেপ্টেম্বৰ তাৰিখে বিষুৱ ৰেখাৰ ওপৰত সূৰ্যৰ ৰশ্মি লম্বভাৱে পৰে। কি তাৰিখে? 21 মাৰ্চ আৰু 23 ছেপ্টেম্বৰ তাৰিখে বিষুৱ ৰেখাৰ ওপৰত সূৰ্যৰ ৰশ্মি লম্বভাৱে পৰে। সেইকাৰণে এই দিন দুটা পৃথিৱীত দিন আৰু ৰাতি সমানেই হয়। দিন আৰু ৰাতি সমানে কিয় হয়? 21 মাৰ্চ দিন আৰু ৰাতি কেতিয়া হয়? সমানে কেতিয়া হয়? 21 মাৰ্চ আৰু 23 ছেপ্টেম্বৰ। কিয় হয়? সেই দুটা দিনত বিষুৱ ৰেখাৰ ওপৰত সূৰ্যৰ ৰশ্মি লম্বভাৱে পৰে। আপোনালোকে সকলোৱে বুজি পালে কথাটো? কিয় সেই দুটা দিন সমান হয়? দিন ৰাতি সমান হয়। বিষুৱ ৰেখাৰ ওপৰত সূৰ্যৰ ৰশ্মি লম্বভাৱে পৰে। ধন্যবাদ। যদি আপোনালোকে আমাৰ ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট কৰি জনাবলৈ নাপাহৰিব আৰু আপোনাৰ বন্ধুবৰ্গৰ মাজত আমাক ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আগলৈ এনেকুৱা ধৰণৰ প্ৰয়োজনীয় ভিডিঅ'সমূহ পাই থাকিবৰ বাবে আমাৰ চেনেলটো প্লিজ লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি বেল আইকনটো অন কৰিবলৈ নাপাহৰিব। কাইলৈ এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোকক আকৌ লগ পাম। আজিলৈ বাই বাই, গুড নাইট।